বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল জনতা ভৱনত মুখ্যমন্ত্ৰী সভাকক্ষত এই সংবাদমেল অনুষ্ঠিত হয় শিক্ষা বিভাগৰ নিযুক্তিত লৈ এই সংবাদমেলৰ আয়োজন কৰা হয় 5 ফেব্ৰুৱাৰীত ৰাজ্য বৃহৎ নিযুক্তি 29700 শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব 3309 গৰাকী শিক্ষক উপকৃত হ'ব 264 খন উচ্চ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 4 খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 152 খন জুনিয়ৰ কলেজ হ'ব প্ৰাদেশিকীকৰণ 2012 চনৰ পিছত এয়া আমাৰ সৰ্ববৃহৎ নিযুক্তি 264 খন উচ্চ মাধ্যমিক বিদ্যালয় হ'ব প্ৰাদেশিকীকৰণ 4 খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 693 গৰাকী অধ্যাপক অধ্যাপিকা কৰ্মচাৰী উপকৃত হ'ব নতুনকৈ বহু বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ কথা চলি আছে শীঘ্ৰে নতুন তালিকা ঘোষণা হ'ব 33 খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব বড়ো মাধ্যমত বৰ্তমান প্ৰাদেশিকীকৰণ কৰা হোৱা নাই আৰু ৰৈজোৱাখিনি অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব নতুন শিক্ষক নিযুক্তি তিনিটা পৰ্যায়ত হৈ আছিল 2865 জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ'ব উচ্চতৰ মাধ্যমিকত 2139 গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব এলপি স্কুলত 4493 গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব মুঠ 29700 এজন শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ 4 ফেব্ৰুৱাৰীত ৱেবছাইটত ঘোষণা হ'ব তালিকা 5 ফেব্ৰুৱাৰীত সৰু সজাইত নিযুক্তি দিয়া হ'ব কিন্তু এখিনতে উল্লেখ কৰা হৈছে যে সৰু সজাইলৈ কুলাত শিশুক যাতে লৈ নাহে 10 বজাৰ পূৰ্বে সৰু সজাইত উপস্থিত হ'ব লাগিব নিযুক্তি প্ৰাপকে নিজে বাছি ল'ব পাৰিব বিদ্যালয় এই মাহতে হ'ব আন এটা প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াও বিটিচিৰ ষষ্ঠ অনুসূচিত এলেকাটো প্ৰাদেশিকীকৰণ কৰা হ'ব নিৰ্বাচনৰ পাছতে হ'ব নতুন শিক্ষকৰ নিযুক্তি আৰু বহুখিনি কথা উল্লেখ কৰা হৈছে আমি আগবঢ়াম অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29700 শিক্ষকক নিযুক্তি দিব এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি এলপি স্কুল বুলি কওঁ এলিমেণ্টাৰীত ইয়াত আমি 1698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1 জানুৱাৰী 1698 আমি এলপি স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব আপাৰ প্ৰাইমেৰী যাক আমি এমই বুলি কওঁ ইয়াত 2107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম ইয়াৰ পিছত আমাৰ হাই স্কুল 266খন হাই স্কুল আমি প্ৰাদেশিকৃত কৰিম 266 আৰু এই প্ৰাদেশিকৰণে 2269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব তেখেতসকলক উপকৃত কৰিব হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31 জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব সিনিয়ৰ সেকেন্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকৃত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2306 জন শিক্ষক প্ৰাদেশিকৃত হ'ব যিমানবিলাক আমাৰ প্ৰাথমিক বিদ্যালয় আছে তাক আমি মেপিং কৰিছোঁ যে প্ৰত্যেকটো তেওঁলোক কোন গাঁৱত আছে সে এখন বিদ্যালয় ৰাভা গাঁৱত আছে
তেওঁলোকৰ পৰা আমি অপশ্যন ল'ম যে আপোনালোকক লেংগুৱেজ টিচাৰ কি লাগে কোনোবাই ক'ব মিচিং কোনোবাই ক'ব ৰাভা কোনোবা দুটা ক'ব যে মোৰ গাঁৱত মিচিঙো আছে ৰাভা আছে সেই ধৰণে ক্লাছ 5 লৈকে পঢ়িবৰ কাৰণে আমি এজন শিক্ষক আমি দিব লাগিব তো যোনে ক'ব মোক অসমীয়া সো তাত আৰু অসমীয়াত আৰু আমি দিব নালাগে গতিকে আলটিমেটলি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত প্ৰবেবলি আমাক ৪৩,০০০ নতুন শিক্ষক লাগিব অহা বছৰ অন্য খবৰৰ মাজলৈ আহিছো ডিফুৰ এখন জনসভাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয় ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১২২ গৰাকী লোক সভা দিয়া পেকেট লাঞ্চ খাই অসুস্থ হৈ পৰিল লোকসকল মঙলবাৰে ডিফু মেডিকেল কলেজ হাস্পতালত আয়োজিত হৈছিল সভাখন নিশা ১২ বজালৈকে ১২২ গৰাকী লোকক ডিএমচিএইচত ভৰ্তি কৰোৱা হয় আক্ৰান্তসকলৰ ভিতৰত আছে ২২টিকৈ শিশু MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে এই সভাখন অনুষ্ঠিত হৈছিল নিশাই ডিফু মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা ডিফুত খাদ্যত বিষক্ৰিয়া হৈ এজন লোকৰ মৃত্যু হৈছে মৃত্যু হোৱা লোকজনৰ নাম হৈছে কাংগুৰা বেৰ ঘৰ বকলিয়া ঘাটৰ মণ্ডল বে গাঁৱত আৰু পুনৰ এবাৰ কৈছো যে ডিফু মেডিকেল কলেজ হাস্পতালত আয়োজিত এক সভাত যি সভা অনুষ্ঠিত হৈ গৈছিল সেই সভাখনত খাদ্যত বিষক্ৰিয়া হয় বিৰিয়ানী খাই খাদ্যত বিষক্ৰিয়া হয় বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে ১২২ গৰাকীকৈ লোক অসুস্থ হৈ পৰে সভা দিয়া পেকেট লাঞ্চত লোকসকল অসুস্থ হৈ পৰে বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ আছিল কাংগুৰা বে ডিফুৰ জনসভালৈ আহিছিল ব্যক্তিজন সভাত পেকেট লাঞ্চ খাই অসুস্থ হৈ পৰিছিল নিশা মূৰৰ বিষ বমি শৌচ হৈ লোকজনৰ মৃত্যু হয় ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ডিফুৰ ডিএমচিএইচত এই সভাখন অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে আমি কৈছোৱে যে ২২টিকৈ শিশু কিন্তু অসুস্থ হৈ পৰিছে আৰু MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শিক্ষাৰম্ভ উপলক্ষে এই সভাখন অনুষ্ঠিত হৈছিল আৰু এই খবৰ পোৱা মাত্ৰকে নিশাৰ ভাগতে ডিফু মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা come into the light then obviously our next prayer will be fresh NRC but if verification process throw the same data then Assam has to accept how can you go on doing this Sir, one last question. The BJP is on a massive outreach as far as the election is concerned. But you have been very blunt in putting out that 35% of the state population is not going to vote for you. first of all you must understand the composition of Assam Muslim population is divided into two streams one who has come to Assam from Bangladesh other who are indigenous so some people who came to Assam from Bangladesh at different point of time they have started identifying themselves as a Mia and these so-called Mia people are very communal very fundamental and they are involved in various activities to distort Assamese culture Assamese language so I don't want to be MLA with their vote very frank things that it will be I will be morally I will not be able to stand up I will not be able to sit in assembly if they voted for me so my strong personal opinion is the people who are openly challenging Assamese culture Assamese language who are challenging composite Indian culture they should not vote for us but in the outside Assam when I talk about Mia people generalize it with the Muslim. So, as you are reporting from Assam, you must understand that we have not said anything against the Muslim who are indigenous to Assam or who believe in Assamese composite culture. But the people who has challenged Assamese language, who has challenged very ethos of our identity, I don't want their vote. If somebody wants their vote, that is their business. But I don't want their vote. So if you identify yourself as a Mia Musalman, don't vote for us. If you identify as a Assamese Muslim, definitely vote for us. But your party has a mission 100 plus. The Mia Muslims, at least they are deciding factor in more than 30 seats. How that equation? That calculation, chemistry, leave it to me because leave it to our leadership because all Muslim doesn't identify them as a Mia Muslim. So this election will give us a rough idea
how many people identify as a Mia Muslim and how many identify themselves as a Assamese Muslim, Indian Muslim. So this election will throw a data also. Would BJP give party tickets to people from that community? We will give party ticket from the Muslim community, but we will not give party ticket those who claim themselves as a so-called Mia Muslim in the context of Assam. In the context of Gujarat, Mia is a very respectable word. So this is a very complex thing. So when you report it, you have to report it with that spirit what I am talking. First of all, Mia is a very revered word when it comes to the North Indian. But in Assam, the Mia word has been used to challenge our identity, challenge our culture by a particular micro section of Muslim community. Neither we are going to give them ticket, neither we are going to have anything with them, and I with folded hand request them not to vote for us, even by wrongly also. But so far as other Muslim who identify themselves as India as a motherland, Assam as their motherland, they will definitely vote for us. There will be candidate from us. We have minority Morsa. So there will be. So that means you are not going to give ticket to anybody who is an inhabitant of say No, Sonia, who are going to claim themselves we are as a Mia Muslim. So if out of Bagbor also somebody claim that I am a Assamese Muslim and I revert Srimanta Shankardev, Srimanta Madhavdev, I revert Lasit Borfukan, I revert Sukafa, I have no issue. But if you say that I revert only the newly generated Mia language, Mia culture, then why should I have those votes? Why should I become MLA with those votes? Why should I compromise with my soul? So my line is very, very clear. Those who identify themselves with the Mia movement, Mia culture, those who has taken oath, Moi Mia, I am a Mia like. So I don't want their vote. But even if he's a migrant from Bangladesh and he is assimilated, so that is... No, but if he says that I may suppose that there are some Assamese Muslim who now claim themselves as a Mia Muslim, I don't want their vote. Very, very clear. So this is a cultural division, not a religious division. So you must be very, very, the way I am reporting to you, you should report that way. This is a cultural issue. This is not a religious issue. Do you think the communal elements will come out even more stronger this time? So this entire Mia people are communal. Core and core they are communal. They will try to emerge as a stronger. But I will even request to Congress party not to give them ticket. Not only that I am talking about BJP. I am requesting even Congress that do not allow them to flourish. Thank you. বিৰতিৰ পাছত আজি নগাঁৱলৈ যাব ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে উপস্থিত হ'ব ডক্টৰ শৰ্মা। নেহৰুবালিৰ পৰা দেওধৰলৈ 25 কিলোমিটাৰ চাইকেল ৰেলীত অংশ ল'ব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে 2:30 ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা। ঢেকিয়াজুলিৰ সভাস্থলী পৰিদৰ্শন কৰাৰ পিছতে পুনৰ বিয়লি 3:30 নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰ যোগে উপস্থিত হ'ব মন্ত্ৰীগৰাকী। বিয়লি 4:30 CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰিব। আৰু আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নীলোৎপলৰ সৈতে আৰু যি কাৰ্যসূচী আছে কাৰ্যসূচী সন্দৰ্ভত আমাক নীলোৎপলে সবিস্তাৰে জনাব। নীলোৎপল, আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু মন্ত্ৰীগৰাকী যাব আৰু কিছু সময় পাছত হেলিকপ্টাৰ অৱতৰণ কৰিব, তাৰোপৰি কি কি কাৰ্যসূচী আছে এবাৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। নিশ্চয় পাপৰি, ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰ কিছু সময়ত অৱতৰণ কৰিব আৰু বিধায়ক ৰূপসভাতে লাদৰিবলৈ ইতিমধ্যে গৈছে আৰু ইয়াৰ পৰা হাহিদাবিলৈকে চাইকেল চলাব, চাইকেলেদি অংশগ্ৰহণ কৰিব। তাৰ পৰা পুনৰ নগাঁৱৰ তেওঁ ঢেকিয়াজুলিলৈ ৰাওনা হ'ব, বিয়লি পুনৰ নগাঁৱলৈ ঘূৰি আহিব। নগাঁৱত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীটো আধাৰশিলাৰ উদ্বোধন কৰিব, নগাঁৱৰ ক্লকটাৱাৰ শুভাৰম্ভ কৰিব, নগাঁৱৰ পৰা বেবেজীয়ালৈ যাব। এক দিনজোৰা কাৰ্যসূচী নিশা 9 বজা পৰ্যন্ত নগাঁৱত থাকিব। আমাৰ লগত বিজেপি কৰ্মীসকল যে মহিলা কৰ্মী আছে, আপোনালোকে কি ক'ব?
আমাৰ সদৰ সমষ্টি বিধায়কৰ তত্বাৱধানত আজি হিমন্ত বিশ্ব শৰ্মা আহি আমাৰ মাজত উপস্থিত হৈছেহি ইতিমধ্যে আমাৰ এই নেহৰুবালি বাকৰিৰ পৰা আমি এটা বৃহত্তম চাইকেল ৰেলী উলিওৱা হৈছে তেওঁক লৈ আজি দিনজোৰা কাৰ্যসূচীৰে আমি গোটেই প্ৰাথমিক মণ্ডল আজি আমি চাইকেল ৰেলী অংশগ্ৰহণ কৰিম নগাঁও জিলা মহিলা মৰ্চা মই কি ক'ব আমি উৎফুল্লিত আমাৰ শ্ৰদ্ধাৰ আদৰৰ আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজতে উপস্থিত আছে আৰু আমি সকলোৱে উৎসাহেৰে ওলাই আহিছোঁ তেখেতক লগ দিম পুনৰবাৰ বিজেপি চৰকাৰ আমাৰ মাজত আহিব সেই ৰণনংকা আজিৰ পৰা আমি আৰম্ভ কৰিম সংখ্যালঘু মৰ্চা কি ক'ব আমি আহিছোঁ চাইকেল আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে তেখেতে আজি ৩,৫০০ চাইকেলৰ ৰেলী কৰিব আৰু এই ৰেলী নগাঁও টাউনৰ মাজেদি হৈ হাহিৰা বিললৈকে যাব আৰু আমি তেখেতক সহযোগ কৰিবৰ কাৰণে আহিছোঁ আমি তেখেতৰ লগত যাম কি ক'ব আজি আপোনালোকে দেখিছে যে বৃহৎ সংখ্যক লোক হিল্লোল ভাঙি ওলাই আহিছে আকৌ এবাৰ চৰকাৰৰ শ্লোগান গাবলৈ আকৌ এবাৰ চৰকাৰৰ জয়গান গাবলৈ আৰু এই দেখিছে আজি ক্লক টাৱাৰ অপেনিং হ'ব লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈকে সম্পূৰ্ণ 12 ঘণ্টা সময় আমাৰ শিক্ষামন্ত্ৰী মাননীয় বিত্তমন্ত্ৰী আমাৰ মাজত থাকিব তেখেতে আমাক ইমানখিনি উৎসাহ যোগোৱাৰ বাবে তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ আৰু আমি নগাঁওবাসী উৎফুল্লিত হৈ পৰিছোঁ আমি হিলদুল ভাঙি এইকাৰণে ওলাই আহিছোঁ আকৌ পুনৰ আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াক জয়যুক্ত কৰিবৰ কাৰণে আমি ৰূপক শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দেখিবলৈ পোৱা গৈছে সমৰ্থকৰ মাজত ব্যাপক উল্লাস দেখিবলৈ 10 সহস্ৰাধিক লোকে বৰ্তমান আজি চাইকেলেৰে আহি পেলাই অংশগ্ৰহণ কৰিবহি আৰু মই দেখুৱাইছোঁ বৰ্তমান যি বিজেপিৰ যিসকল নেতা আছে তেওঁলোকে আহি উপস্থিত আছে এই ফাৰ্নাছ বাইদেউ আছে কি ক'ব বাইদেউ আপোনাৰ প্ৰতি চেষ্টা কৰিম এইবাৰ নগাঁৱত সংখ্যালঘুৰ লোক যথেষ্ট আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে আহিছে বিজেপিৰ প্ৰতি ভাল লক্ষণ নহয় জানো কি কয় হয় সংখ্যালঘু মানুহে আজিৰ দিনত বুজে যে বিজেপিৰ অবিহনে আৰু অন্য একো নাই গতিকে যথেষ্ট সংখ্যক শিক্ষিত মুছলমানে আজিৰ দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান আৰক্ষীয়ে বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু বৰ্তমান যি আৰু কিমান সময় নিৰুৎপল আৰু কিমান সময় পাছত উপস্থিত হ'ব তাৰোপৰি কেইবাটাও কাৰ্যসূচী আছে ইতিমধ্যে আমি কৈছোৱে চাইকেল ৰেলী আছে চাইকেল ৰেলীত নিশ্চিতভাৱে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব পূৰ্বতেও আমি সেই দৃশ্য দেখুৱাইছোঁ বিভিন্ন ঠাইত যেতিয়াই মন্ত্ৰীগৰাকী উপস্থিত হয় তেওঁ চাইকেল ৰেলীত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় সমাগম হৈছে এক সাগৰৰ দৰে ৰাইজৰ সমাগম হৈছে আৰু নিশ্চিতভাৱে এইটো প্ৰতিফলিত হৈছে যে এইবাৰ নগাঁৱতো ভাৰতীয় জনতা পাৰ্টি পদুম ফুল ফুলিব আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি চাইকেল ৰেলীৰ লগতে আজি বহুকেইটা আঁচনিও তেওঁ উদ্বোধন কৰিব আৰু ৰাইজৰ কাৰণে এইটো ৰাইজৰ সেৱাৰ কাৰণে তেওঁ আগবঢ়াই দিব মই ভাবোঁ এইটো এটা অত্যন্ত শুভ দিন নগাঁওবাসী ৰাইজৰ কাৰণে আৰু মোৰ বিশ্বাস যে সকলোৰে সহযোগত নগাঁও আৰু ওপৰলৈ যাব নিশ্চয় নিশ্চয় ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে আৰু পাপৰি আমি চাইকেল ৰেলীৰ মাজলৈ যাম আমি দেখুৱাই যাম সমগ্ৰ পৰিৱেশ সম্পূৰ্ণ পোনপটীয়া সমস্যা আমি দেখুৱাই যাম নিউজ দিনৰ দৰ্শক এই মুহূৰ্তত চাইকেল ৰেলী আৰম্ভ হ'ব বুলিও ইতিমধ্যে নিৰুৎপলে আমাক কৈছে আৰু মন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ গতিকে পৰৱৰ্তী সময়ত আমি সংযুক্ত হ'ম পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম আমাৰ সাংবাদিক নিৰুৎপলো আমাৰ সৈতে থাকিব